What part হৈ গৈছে নি পানী হয় পানী এইফালে পাৰ হৈছে কেনেকুৱা Gampang jadi ini di bawah pun jauh lebih tinggi. Hah? Telah thakilo tu, itu tinggal. বুঢ়ীদিহিং নদীৰ বানত বুঢ়ীৰ মৰাণৰ খোৱাং অঞ্চলৰ কেইবাখনো গাঁও খোৱাং হালধিবাৰীত মথাউৰি ওপৰেৰে বাগৰিছে পানী মংগলবাৰৰ পৰা স্থানীয় ৰাইজে মথাউৰিত বালিৰ বস্তা পেলাই প্ৰতিৰোধ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে মথাউৰি ভাগিলে প্ৰায় 150খন গাঁও আক্ৰান্ত হৈ পৰিব মথাউৰি কাষৰীয়া ৰাইজ এতিয়া আতংকত কটাবলগীয়া হৈছে চৰকাৰ জনপ্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ইফালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ মথাউৰিত উপস্থিত হৈ ৰাইজৰ সৈতে মথাউৰিত শ্ৰমদান কৰে এইটো আজি প্ৰায় 3 দিনৰ প্ৰায় মানুহে আমাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে লাগি আছে আৰু ইয়াত সম্পূৰ্ণ মানে ডিপাৰ্টমেণ্টেলি জগৰীয়া যেহেতু ডিপাৰ্টমেণ্ট এইটো কাৰণে জগৰীয়া আৰু চৰকাৰখন সম্পূৰ্ণ জগৰীয়া কাৰণ ইয়াত আজি যি দিন ৰাত একাকাৰ হৈ লাগি আছে যদি আজি এই ৰাইজে যদি লাগি নাথাকিলেহেঁতেন কিন্তু আজি আলি আমি ভাঙি ফেলে অৱস্থা বেয়া অন্ততঃ 150খন গাঁও মানে প্লাবিত হ'লহেঁতেন আৰু শিৱসাগৰ ডিষ্ট্ৰিক্ট মানে ডিমৌ গোটেই সমষ্টিবাসীও নাথাকে মানে এনেকুৱা অৱস্থা ইয়াৰ পৰাতো পানীটো গুচি যাব আৰু কিন্তু এতিয়া চৰকাৰে যিধৰণে কাম কৰিব লাগে সেইধৰণে কৰোৱা নাই এতিয়া আপোনালোকে নিশ্চয় দেখিছে ডিপাৰ্টমেণ্টৰ এজন মানুহ নাই কালি কিন্তু আহিছিলে দুজনমান ইভাগে সিহঁতি খোৱালি টাইমত আহিবলৈ সিহঁতি সময় নাপায় সিহঁতি AC ৰুমত সোমাই থাকে আৰু ইয়াত সম্পূৰ্ণ এই চৰকাৰ বিজেপি চৰকাৰ সম্পূৰ্ণ জগৰীয়া বিজেপি চৰকাৰ যিখন বিজেপি চৰকাৰ অমিত সৰোবৰৰ নামত কোটি কোটি টকা খৰচ কৰিছে আজি ইয়াৰ পৰা নদীৰ মাজত অমিত সৰোবৰ বনাইছে কিন্তু এই মথাউৰিটো সিহঁতি সুৰক্ষা দিবৰ কাৰণে মথাউৰিটো খোৱালি নামত ভাল কৰিবৰ কাৰণে টকা নোলায় সিহঁতি অকল কয় বিশ্ব বেংকৰ পৰা পইচা আহিছে আমি স্পেচ হাইৱে বনাম কাহানিকৈ বনাব মানুহ মৰি যোৱাৰ পাছত আজি মানুহে আপোনালোকে দেখিব গোটেই ট্ৰেক্টৰ খেতি পথাৰৰ কাৰণে ট্ৰেক্টৰবিলাক ওপৰত উঠাই থৈছে হাল খেতি এই ৰোৱাৰ টাইমত মানুহে ৰোৱা তোলা চব বাদ দিলে ভাত খাবলৈ বাদ দিলে আনকি ডেলিভাৰী মানুহ আহি পেলাই আলিৰ ওপৰত উঠি আহিব থাকিবলগীয়া হৈছে ইয়াতকৈ দুখৰ কথা হ'ব নালাগে সাধাৰণতে ইয়াত চৰকাৰ সম্পূৰ্ণ জগৰীয়া কালি এজন আমাৰ মৰাণৰ বিধায়ক আহিছিলে আহি পেলাই বেলচা মাৰি দেখুৱাইছে কিন্তু তেওঁ এই জনসাধাৰণৰ কাৰণে অন্ততঃ বোলে ক'ব নোৱাৰিলে যে মই বালি ডুগাই বালি মোৰ ফালৰ পৰা দিছোঁ বুলি সেই বিধায়কজনে ক'ব নোৱাৰিলে যাৰ নাম চক্ৰধৰ গগৈ কিন্তু দিব নোৱাৰিলে দেখা পাব তেখেতক দেখা পাব মিডিয়া তেখেতে ক'ব যে মোলৈ ফটো মাৰ শেহতীয়া যিটো বান পৰিস্থিতি এইটো আপোনালোকে সকলোৱে দেখিছে অসমৰ বিভিন্ন প্ৰান্তত এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু তাৰ লগে লগে আজি এই খোৱাং সমষ্টিৰ হালধিবাৰী কোঁৱৰগাঁও অঞ্চলতো এই যিটো মাথাউৰিৰ ভয়াৱহ ৰূপ মাথাউৰিৰ ওপৰেৰে পানী পাৰ হোৱা আমি এটা পৰিৱেশ দেখিছোঁ আৰু আটাইতকৈ আচৰিত কথা এইটোৱেই যে এই গোটেই মাথাউৰিৰ মানুহে নিজে তেওঁলোকে ইয়াৰ ব্যৱস্থা কৰিব লগা হৈছে তেওঁলোকে প্ৰতিৰোধৰ ব্যৱস্থাৰ কাৰণে গোটেই ৰাতি মানুহে অনিদ্ৰায় অনাহাৰে ইয়াৰ প্ৰতিৰোধৰ কাৰণে তেওঁলোকে নিজে উদ্যোগ ল'ব লগা হৈছে নিজে বালি বেগ কঢ়িয়াব লগা হৈছে আনকি অতি আচৰিত কথা যে জনপ্ৰতিনিধি চৰকাৰ প্ৰশাসন তেওঁলোকে বালিও তেওঁলোকে ইয়াত যোগান ধৰিব পৰা নাই পলস যোগান ধৰিব পৰা নাই যাৰ ফলত মানুহে নিজে বালি পলস বিচাৰি তেওঁলোকে হাবাথুৰি খাব লগা পৰিৱেশ সৃষ্টি হৈছে যি সময়ত আমি আগৰ পৰাই কৈ আহিছিলোঁ যে বানপানী গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে এইটো অসমৰ কাৰণে অসমৰ জাতীয় অৰ্থনীতিৰ ভেটি ভাঙি কুঙা কৰা এই সমস্যাটোৰ স্থায়ী সমাধান লাগে পৃথিৱী ইমান আগুৱাই গ'ল কিন্তু আমি অসমৰ ৰাইজে বানপানীৰ লগত আৰু গৰাখহনীয়াৰ লগতে সদায় যুঁজি থাকিব লাগে আৰু আচৰিত কথা যে চৰকাৰেও কিন্তু এই ধৰণৰ বান সমস্যা মোকাবিলা কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা নলয়ে কেৱল মাত্ৰ বানপানী অহাৰ আগে আগে তেওঁলোকৰ এমাহ দুমাহৰ আগত তেওঁলোকৰ কামৰ মানে গতিটো খৰতকীয়া হয় যাতে তেওঁলোকে এনেকৈ পলস পেলাই বা এনেকৈ পাৰ্কুপাইন দি তেওঁলোকে যাতে মিছা ফলছ বিল দি যাতে তেওঁলোকে কমিশ্যন ল'ব পাৰে মন্ত্ৰীয়ে কমিশ্যন ল'ব পাৰে তাতে তেওঁলোক নিমগ্ন থাকে কিন্তু সাধাৰণ জনতাৰ যিটো দুৰ্যোগৰ যিটো অৱস্থা এই অৱস্থা তেওঁলোকে কেতিয়াও অনুভৱ কৰিব নোৱাৰে আমি দেখিছোঁ যে বিভিন্ন প্ৰান্তত ইয়াত আজি খোৱাং সমষ্টিৰ বিভিন্ন প্ৰান্তত পানী এনেকৈ চাৰিওফালে পানীয়ে বুঢ়াইছে বহু পৰিয়াল ইতিমধ্যে ইয়াৰ পৰা আক্ৰান্ত হৈছে গতিকে আমি এই সময়ত এটা আহ্বান জনাইছোঁ চৰকাৰক যে তেওঁলোকে ক্ষিপ্ৰতাৰে ইয়াৰ মোকাবিলা কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক এই অঞ্চলসমূহত খোৱাং অঞ্চলৰ এই মাথাউৰিটো তেওঁলোকে বুজ ল'বলৈ
কেৱল আহিলেই নহ'ব, ব্যৱস্থা তেওঁলোকৰ ফালৰ পৰা গ্ৰহণ কৰিব লাগিব। জনপ্ৰতিনিধিয়েই হওক, চৰকাৰ প্ৰশাসনেই হওক, ব্যৱস্থা গ্ৰহণ কৰি যাতে মানুহক সকাহ দিয়ে। কাৰণ এতিয়া যি পৰিৱেশ পৰিস্থিতিৰ মাজত আছে, কিবা কাৰণত এই ৮০ দশকৰ যিটো মাথাউৰিটো যদি কিবা কাৰণত ক'ৰবাত অকণমান বিসংগতি ঘটে, অকণমান যদি কিবা হয়, এটা ভয়াৱহ পৰিৱেশ হ'ব। এই কথা চৰকাৰে উপলব্ধি কৰা দৰকাৰ, জনপ্ৰতিনিধিয়ে উপলব্ধি কৰা দৰকাৰ। তাৰ কাৰণে এই সময়ত সামূহিকভাৱে যিটো প্ৰতিৰোধৰ যিটো ব্যৱস্থা, এইটো কিয় কৰিব পৰা নাই, মই এইটো আচৰিত হৈছোঁ যে কিয় প্ৰয়োজনীয় যুদ্ধকালীন তৎপৰতাৰে যিবোৰ কাম কৰিব লাগে, বালি পলস যোগান ধৰি, বস্তা যোগান ধৰি, এইটো যিটো প্ৰাৰম্ভিক যিটো মৌলিক কাম, এই কাম কৰিবলৈ কিন্তু জনপ্ৰতিনিধিয়ে তেওঁলোকৰ আগ্ৰহ দেখা নাই, তেওঁলোকে কাম কৰা নাই। এই কথাই প্ৰমাণ কৰে যে তেওঁলোক চূড়ান্তভাৱে বিফল আৰু তেওঁলোকৰ মানুহৰ এই ভয়াৱহ সমস্যাটোৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা নাই। তেওঁলোকৰ যিটো দায়িত্ব থাকিব লাগে, দায়িত্বহীনতাৰ যিটো পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। গতিকে আমি ইতিমধ্যে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত হৈ থকা বানপানী যিসকল ৰাইজে আক্ৰান্ত হৈছে, তেওঁলোকক উদ্ধাৰ অভিযান চলাবৰ কাৰণে মুখ্যমন্ত্ৰীক আমি দাবী উত্থাপন কৈছোঁ যে পুলিচ প্ৰশাসন বা NDRF, SDRF সকলোকে লগাই য'ত য'ত মানুহ আক্ৰান্ত হৈছে ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযান চলাব লাগে, যাতে য'ত য'ত প্ৰয়োজনীয় অস্থায়ী শিবিৰৰ দৰকাৰ তাত অস্থায়ী শিবিৰ প্ৰতিষ্ঠা কৰিব লাগে, অস্থায়ী শিবিৰ আৰু আন অঞ্চলসমূহত প্ৰয়োজনীয় খাদ্যৰ যোগান ধৰিব লাগে। বিশেষকৈ শিশুসকলৰ খাদ্য, স্বাস্থ্য, এইবোৰৰ কাৰণেও বিশেষ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব লাগে। তাৎক্ষণিক আৰু তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিসমূহ পশু, সেই পশুসমূহৰ অৱস্থা খুব বেয়া, তেওঁলোকৰ কাৰণে পশু খাদ্য আৰু তেওঁলোকৰ উদ্ধাৰ অভিযানো তেওঁলোকে চৰকাৰে কৰিবৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইটো আমাৰ দাবী। আৰু আমাৰ দলৰ যিসকল নেতৃত্বত থকা যিসকল কেন্দ্ৰীয় নেতৃত্ব, জিলাৰ যিসকল নেতা কৰ্মকৰ্তা আছে, সমষ্টি বা পঞ্চায়ত পৰ্যায়ত যিসকল আমাৰ দলৰ কৰ্মকৰ্তা নেতা আছে, আমাৰ যিসকল জাতীয় সেৱক যিসকল আছে, সকলোৱে যাতে ৰাইজৰ কাষত থাকে, তেওঁলোকক সহায় সহযোগিতা আগবঢ়ায় আৰু বিভিন্ন ধৰণৰ কথা বতৰাবোৰত যাতে তেওঁলোকে উদ্যোগ লয় সহায় কৰিবৰ কাৰণে, তাৰ কাৰণে মই সকলোকে আহ্বান জনাওঁ।